এয়া নিশ্চয়কৈ এয়া আৰম্ভ হৈছে যুদ্ধৰ আখৰা আৰু শত্ৰুপক্ষৰ বিৰুদ্ধে আচলতে যুঁজ দিবৰ কাৰণে আজিৰ পৰা যিহেতু সমগ্ৰ যি 14খন জিলাত আজি এনেদৰে আৰম্ভ হৈছে যুদ্ধৰ যি আখৰা আৰু ইতিমধ্যে চাইৰেন বজোৱা আৰম্ভ হৈছে আৰু চাইৰেন বজোৱাৰ লগে লগে কেনেদৰে জনসাধাৰণক কেনেদৰে যি শত্ৰুপক্ষ যেতিয়া আক্ৰমণ কৰিব তেওঁলোকে কেনেদৰে আচলতে সজাগ হ'ব লাগিব, কেনেদৰে সতৰ্ক হ'ব লাগিব, তাৰ বাবে আচলতে সমগ্ৰ জিলাই জিলাই আজিৰ পৰা আৰম্ভ কৰিছে যুদ্ধৰ যি আখৰা। ইতিমধ্যে চাইৰেন বজোৱাৰ আজি আমাৰ মকড্ৰিল ইয়াতে আমাৰ হৈছে। আমি স্মল স্কেলত এতিয়া প্ৰথম আৰম্ভণিতে কৰিছোঁ, গোটেই চহৰখন লৈ লোৱা নাই আৰু সেইকাৰণে আমি এটা লোকেশ্যন আইডেণ্টিফাই কৰি এটা লোকেশ্যনতো কৰা হৈছে আজি। আৰু লাহে লাহে আমি এইটো স্কিল ডাঙৰ কৰিম, যেনেধৰণে আমাক নিৰ্দেশনা দিয়া হ'ব অসম চৰকাৰৰ পৰা বা ভাৰত চৰকাৰৰ পৰা, সেইমতে আমি লাহে লাহে আৰু ইনক্ৰিজ কৰি যাম। আৰু ডিব্ৰুগড়ৰ লগতে আমাৰ ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলতো এইখিনি কৰা হ'ব, ৰুৰেল আৰ্বান সকলোতে কৰা হ'ব। কিন্তু মই আজি যিসকল এজেঞ্চিজ ইয়াতে ইনভলভ আছে তেখেতলোক নিজৰ কামখিনি কৰি আছে। লগতে মই ৰাইজক এটা অনুৰোধ কৰিম যে যেতিয়া একচুৱেল চিটুৱেশ্যন হয় তেনেকুৱা, তেতিয়া যাতে ৰাইজ ওলাই নাহে, তেওঁলোক নিজৰ যাতে চেল্টাৰ লৈ নিজৰ লোকেশ্যনতে থাকে। কাৰণ বহুত বেছি ৰাইজৰ ৰাস্তাত ওলাই আহিলে ছিকিউৰিটিৰ কাৰণে বেয়া হয়, প্লাছ আমাৰ অপাৰেশ্যনটো হেণ্ডেল কৰিবলৈও ডিফিকাল্টি হয়। সেইখিনি অনুৰোধ আমাৰ ফালৰ পৰা। আৰু বাকী লাহে লাহে আমি যেনেকৈ আমাক শ্বিডিউল দিয়া হ'ব সেইমতে আমি কৰি যাম আৰু ধুনীয়াকৈ আমাৰ গোটেইখিনি হৈ যাব। আমি শ্বেল্টাৰো আইডেণ্টিফাই কৰিম এতিয়া, যাতে কিবা যদি ইমাৰ্জেঞ্চি চিটুৱেশ্যন হয় আমাৰ ৰাইজ যাতে তাতে আমি শ্বিফ্ট কৰিব পাৰোঁ, একমডেট কৰিব পাৰোঁ। সেই গোটেইখিনি ষ্টেপছ লোৱা হৈ আছে। আৰু কিছুমান আমাৰ কনফিডেঞ্চিয়েল চেণ্টাৰ্ছখিনিও আমি থ'ম, মানে সেইখিনি পাব্লিক কৰা নহ'ব। চ' সেইখিনি কৰি আমি গোটেইটো প্ৰিপেৰেশ্যনে আমি DDMৰ লিডাৰশ্বিপত কৰা হ'ব। আজি চিভিল ডিফেন্স আৰু আমাৰ ফায়াৰ ব্ৰিগেড, লগতে আমাৰ যিসকল DDMৰ লগত ডিপাৰ্টমেণ্টছ আছে, হেল্থে হওক বা বিভিন্ন আমাৰ ইছেঞ্চিয়েল ছাৰ্ভিচেছ এক্টিভিটি কৰা ডিপাৰ্টমেণ্ট হওক, তেখেতলোক সকলো আছে আৰু মই ভাবোঁ ধুনীয়াকৈ হৈ যাব। ছাৰ, সম্ভাৱ্য যিকোনো পৰিস্থিতিৰ কাৰণে আপোনালোকে সজাগ হৈ আছে? আমি সকলো সজাগ হৈ আছোঁ আৰু লগতে আমাৰ যিখিনি এডভাইজাৰিজ আৰু মেছেজেছ যাব, মই ৰাইজক অনুৰোধ কৰিম যে সেইখিনি যাতে তেওঁলোকে চায় আৰু সেইমতে যাতে প্ৰিপেয়াৰ্ড হৈ থাকে। পেনিক কৰিব লগা একো নাই, নিজকে প্ৰস্তুত কৰি ৰাখিলেই হ'ল। আৰু তেনেকুৱা কিবা এটা যদি সৃষ্টি হয় তেতিয়াহ'লে সকলো এজেঞ্চি আৰু সকলো জিলা প্ৰশাসনৰ লগত সকলো ব্যক্তিসকল, আমাৰ ছ'চাইটিখনে যিহেতু আমি সকলোৱে মিলিয়ে যুঁজিব লাগিব। যেতিয়া শত্ৰু কিবা এটা আমাৰ লগত কৰে তেতিয়া আমি সকলোৱে মিলি কৰিলে মই ভাবোঁ আমি ধুনীয়াকৈ ডিল কৰিব পাৰিম। আজি আমাৰ ডিব্ৰুগড় টাউন এৰিয়াতে এটা চেঞ্চিটিভ জেগাতে আমি য'ত মানুহ গোট খাই মাৰ্কেট এৰিয়াতে মকড্ৰিল আৰম্ভ কৰিছোঁ। মকড্ৰিলত আপুনি যেনেকৈ চাইছে গোটেইখিনি এজেঞ্চিজ আছে, SDRF, চিভিল ডিফেন্স, হোমগাৰ্ড, আমাৰ DDMA ষ্টাফ আছে আৰু বহুতখিনি এজেঞ্চি যি কাম হয়, ফায়াৰ এণ্ড এমাৰ্জেঞ্চি চাৰ্ভিছ আৰু চব। তো সেইখিনি মানে এটা আৱেৰনেছ প্ৰগ্ৰাম হিচাপে আমি ষ্টাৰ্ট কৰিছোঁ। এইটো এনেকৈ চলিব, আকৌ বহুত চলিব। আমাৰ ফ'ৰ্চ আৰু ষ্ট্ৰেংথটো ইনফ'ৰ্চ কৰিম আমি, জেগা জেগা বেলেগ বেলেগ জেগাতো আমাৰ ডিষ্ট্ৰিবিউট কৰিব পাৰিম আমি। তো ৰাইজক মানে এইটো আৱেৰনেছ আমি দিছোঁ কি এনেকৈ চিটুৱেশ্যনত ইনকেছ হ'বতো ফিউচাৰত কি কৰিবলগীয়া আছে, সেইটোৱে জানকাৰী কাৰণে চলিব আৰু অলপ টাইম চলি যাব।